ভিডিঅ'টো বনালোঁ ৰাতিখন এটা বিশেষ কাৰণত। কাৰণ আজি সকলোৱে গম পাইছে অলপ সময় আগতে আমাৰ ফেচবুক ইনষ্টা গোটেইবিলাক কাম নাইকিয়া হৈ গৈছিলে। আৰু সেইখিনি সময়ত আমাৰ শ্ব' ষ্টাৰ্ট হোৱা নাছিলে, যিহেতু মই থিয়েটাৰত আছোঁ। আমি এনেকৈ বহি পেলাই কথা পাতি আছিলোঁ। তেনেকুৱা সময়তে মোৰ লগৰ এজনে দেখালে যে তাৰ ফেচবুকটো কাম কৰা নাই, ছিজন এক্সপায়াৰ এনেকৈ কিবা দেখাইছিলে। তাৰপিছত ময়ো মোৰ ফেচবুকটো চালোঁ, মোৰতো একেই, আৰু এজন আহিলে তাৰো একেই, আৰু এজন আহিলে তাৰো একেই। তাৰপিছত মানুহখিনিৰ অৱস্থা চাবলগীয়া হৈছিলে। মই ইমান বাৰ মাথা মাৰি থকা নাছিলোঁ, কাৰণ যিহেতু শ্ব' ষ্টাৰ্ট হ'ব হৈছে, গতিকে সেইটোত বিজি হৈ আছিলোঁ। তাৰপিছত যেতিয়া শ্ব' শেষ কৰি পেলাই ফেচবুকটো চালোঁ, অ'পেন কৰিলোঁ, দেখিলোঁ ফেচবুকটো অন হৈছে, ইনষ্টাটো অন হৈছে। আৰু ইয়াৰ পৰা এটা কথা বুজি পালোঁ, আমি ছ'চিয়েল মিডিয়াৰ ওপৰত কিমান ডিপেণ্ড হৈ পৰিছোঁ। অকণমান সময় ছ'চিয়েল মিডিয়াটো নাইকিয়া হৈ যাওঁতেই আমাৰ যি অৱস্থা, মানুহখিনিৰ যি অৱস্থা দেখি মোৰ খুবেই হাঁহি উঠিছে। আৰু ছ'চিয়েল মিডিয়াতো বিভিন্ন ধৰণৰ মিম এতিয়া দেখিবলৈ পাইছোঁ, বহুত মিম ওলাইছে, বিভিন্ন ধৰণৰ মিম। কিন্তু এইটো একচুৱেলি আছিলে মেটা ছাৰ্ভাৰ প্ৰব্লেম। গতিকে সেইকাৰণে আমাৰ ফেচবুকটো এনেকুৱা হৈছিলে। বিশেষ তেনেকুৱা একো চিন্তা কৰিবলগীয়া কথা নহয়, কিন্তু চিন্তা কৰিবলগীয়া কথাটো হ'ল আমাৰ মানুহখিনিৰ অৱস্থাটোহে।